আচলতে কথাটো হ'ল কি জাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আপোনাৰ পৰীক্ষা কেন্দ্ৰটো জাজি দুৰ্লভ গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থানান্তৰিত কৰিবৰ কাৰণে এখন খচৰা জিলা শিক্ষা বিষয়াৰ দ্বাৰা প্ৰকাশ পাইছে। আমি তাত জাজি অঞ্চলৰ ৰাইজ তথা মই পৰিচালনা সমিতিৰ সভাপতি হিচাপে মই যথেষ্ট দুখ তথা ক্ষুব্ধ হৈছোঁ। আৰু জাজি অঞ্চলৰ এটা নিজা ঐতিহ্য আছে, নিজা গৰিমা আছে। জাজি অঞ্চলতে চাৰিজন পাঁচজন আপোনাৰ বিশিষ্ট ব্যক্তিয়ে এই অঞ্চলতে আপোনাৰ জাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়তে আপোনাৰ শিক্ষা গ্ৰহণ কৰিছিল তথা জাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পিছত তেখেতলোক অসম সাহিত্য সভাৰ সভাপতি হিচাপে তেখেতলোকে আসন অলংকৃত কৰিছিল। গতিকে তেনে এখন স্কুলৰ পৰা আপুনি পৰীক্ষা কেন্দ্ৰটো উঠাই নিয়াটো আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যে পুনৰ এই ৭০ বছৰীয়া আমাৰ পৰীক্ষা কেন্দ্ৰটো পুনৰ জাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়তে বাহাল থাকিব লাগে আৰু পৰৱৰ্তী পৰ্যায়ত যাতে এই দিশটো বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা বিচাৰ বিবেচনা কৰি চায় আৰু পুনৰবাৰ আমি সজোৰে তথা কৰজোৰে আমি জিলা শিক্ষা বিষয়া তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি নিবেদন জনাইছোঁ যে জাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৰিমা তথা ঐতিহ্যৰ প্ৰতি লক্ষ্য ৰাখি পুনৰবাৰ জাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়তেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা কেন্দ্ৰটো আপোনাৰ বাহাল থাকিব লাগে। আপোনাৰ স্কুলখনৰ হিষ্ট্ৰীটো ক'বলৈ গ'লে এইখন যদিও ফলকত লিখা আছে 1907 চনত আপোনাৰ এখন স্থাপিত বিদ্যালয়, প্ৰকৃততে 1907 চনত নহয়। বেণুধৰ শৰ্মাৰ বুৰঞ্জীত স্পষ্টভাৱে লিখা আছে যে এইখন বিদ্যালয় 1888 চনত স্থাপিত হৈছিলে আৰু এই স্কুলখন 3টা নামেৰে নামাংকিত হৈছিলে। প্ৰথম নামটো আছিলে এইখনৰ জুবিলি হাইস্কুল বুলি এইটো কাৰণে কোৱা হয় যে ৰাণী ভিক্টৰিয়াৰ যেতিয়া 50তম জন্ম দিৱস যেতিয়া পাতিছিলে বৰ উলহ মালহেৰে পাতিছিলে আৰু যেতিয়া উলহ মালহেৰে পাতোতে তাত কিছু পইচা ৰাহি হৈ গ'ল আৰু এইটো কথা বেণুধৰ শৰ্মাৰ বুৰঞ্জীত লিখা আছে দেই, বেণুধৰ শৰ্মাই লিখি থৈ গৈছে। যেতিয়া কিছু পইচা ৰাহি হৈছিলে সেই ৰাহি হোৱা টকাৰে এজন যথেষ্ট আগৰণুৱা ব্যক্তি, পুৰোধা ব্যক্তি যোৰহাটৰ, মই এতিয়া নাম তথ্যগতভাৱে মোৰ ওচৰত আছে কিন্তু মই এতিয়া পাহৰি গৈছোঁ, যোৰহাটৰ এজন ব্যক্তি গংগা গোবিন্দ ফুকন নামৰ এজন ব্যক্তিয়ে তাৰ যিটো ৰাহি হোৱা ধনেৰে এই জাজি হাইস্কুলখন প্ৰতিষ্ঠা কৰিছিলে কি জাজি নৈৰ পাৰত প্ৰতিষ্ঠা কৰিছিলে আৰু সেই স্কুলখনৰ নাম প্ৰথম অৱস্থাত দিছিলে জুবিলি হাইস্কুল। আৰু তাৰপিছত এখন 1907 চনত আপোনাৰ প্ৰভিঞ্চিয়েলাইজ হৈছিলে। 1907 চনত প্ৰভিঞ্চিয়েলাইজ হৈ জাজি হাইস্কুল বুলি আপোনাৰ নামাংকিত কৰা হৈছিল আৰু 1992 চনত এখন যেতিয়া উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ আপোনাৰ উন্নীতকৰণ কৰা হৈছিলে তেতিয়া এইখনৰ নামেই জাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে হৈ ৰয়। ধন্যবাদ। বৰ দুখৰ বিষয়। আমি সঁচাকৈ এইটো বৰ দুখৰ বিষয়। আমি হঠাতে শুনিবলৈ পালোঁ যে জাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1907 চনতে স্থাপন হোৱা এই বিদ্যালয়খন, ইয়াত প্ৰায় 60 দশকৰ পৰাই মেট্ৰিকৰ চেণ্টাৰটো ইয়াত আছিল আৰু হঠাতে চৰকাৰী নিৰ্দেশনাত এই কেন্দ্ৰটো হেনো 15 কিলোমিটাৰ আঁতৰৰ এখন বিদ্যালয়লৈ নিবলৈ বিচাৰিছে। এই কথাটোত আমাৰ জাজিবাসী অতি ব্যথিত হৈ পৰিছোঁ, কাৰণ ইতিহাস প্ৰসিদ্ধ এই বিদ্যালয়খনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ সত্যনাথ শৰ্মা, তীৰ্থনাথ শৰ্মা আৰু চন্দ্ৰপ্ৰসাদ শইকীয়াই ইয়াত অধ্যয়ন কৰি গৈছিলে আৰু দুজনকৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইয়াত শিক্ষকতা কৰিছিলে, বিনন্দ চন্দ্ৰ বৰুৱাৰ পৰা আদি কৰি। এতিয়া কথাটো হ'ল কি, আমাৰ শিক্ষাবিদ হেমনাথ শৰ্মা তাত আমাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু ইয়াতেই যিসকল অধ্যয়ন কৰি গৈছে ছাত্ৰ ছাত্ৰী, দেশ বিদেশত তেওঁলোকে এতিয়া প্ৰতিষ্ঠা লাভ কৰিছে আৰু এনেহেন এখন ইতিহাস প্ৰসিদ্ধ বিদ্যালয়ৰ পৰা পৰীক্ষা কেন্দ্ৰটো উঠাই নিয়াৰ ফলত আমাৰ জাজিবাসী অতি ক্ষুব্ধ হৈ পৰিছোঁ আৰু ইয়াৰ প্ৰতিবাদত আমি জাজিৰ যিমানখিনি সামাজিক অনুষ্ঠান আছে, জাজি শাখা সাহিত্য বা জাজি কবি সন্মিলন পৰা আদি কৰি বিভিন্ন সামাজিক অনুষ্ঠান একত্ৰিত হৈ ইতিমধ্যে জিলা শিক্ষা বিষয়া দেৱজ্যোতি গগৈ ডাঙৰীয়াক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। যোৱাকালি আমাৰ জাজি আঞ্চলিক ছাত্ৰ সন্থা আৰু বিভিন্ন ছাত্ৰ সংগঠন তেওঁলোকেও ইয়াৰ বিৰুদ্ধে ইয়াৰ প্ৰতিবাদত স্মাৰক পত্ৰ প্ৰদান কৰিছে। আমি আশা কৰিম যাতে দূৰ দূৰণিৰ পৰা, আচলতে সকলোবিলাক আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ল'ৰা ছোৱালী, 15 কিলোমিটাৰ আঁতৰলৈ যাবলৈ বহুত অসুবিধা হয়। গতিকে সেই দিশটোলৈ চাই শিক্ষা বিষয়া আৰু অসম চৰকাৰে আমাক যাতে এই বিদ্যালয়খনতে পৰীক্ষা কেন্দ্ৰ পুনৰ স্থাপন কৰে, তাৰ বাবে মই চৰকাৰলৈ আহ্বান জনাইছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।